নেতা ব্ৰেকিং নিউজ লৈ আহিছো তৃণমূল কংগ্ৰেছৰ সৈতে সামিল হ'ব পাৰে ৰাজ্যৰ দল খন্তেক সময়ৰ পূৰ্বে ৰাজ্যৰ দলৰ বিধায়ক শিৱসাগৰৰ বিধায়ক অখিল গগৈ এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আমাৰ হাতত আহি পৰিছে সেই মন্তব্য আমি এই মুহূৰ্তত জনাব বিচাৰিছো যে তৃণমূল কংগ্ৰেছৰ সৈতে সামিল হ'ব পাৰে ৰাজ্যৰ দল বিধায়ক অখিল গগৈৰ গুৰুত্বপূৰ্ণ মন্তব্য আজিৰ দিনটোত খন্তেক সময়ৰ পূৰ্বে তেওঁ কৈছে মমতা বেনাৰ্জীয়ে বাৰম্বাৰ পশ্চিম বংগলৈ মাতি পঠিয়াইছিল অখিল গগৈক বৰ্তমানলৈ দুবাৰ তেওঁ সতীৰ্থ দুগৰাকীৰ সৈতে মমতা বেনাৰ্জীক তেওঁ সাক্ষাৎ কৰিছে অসমত তৃণমূল কংগ্ৰেছৰ শাখা মুকলি কৰি সভাপতি হ'ব লাগে অখিল গগৈ ৰাজ্যৰ দলৰ মজিয়াত আলোচনা হৈছে এই বিষয় যেহেতু তৃণমূল কংগ্ৰেছে বিচাৰিছে আৰু এই কথা আলোচনা হৈছে কিন্তু অখিল গগৈৰ মন্তব্য সহায়কাৰী বা আঞ্চলিক শক্তি হিচাপে তেওঁলোক সামিল হ'ব আমি জনাই আছো এই মুহূৰ্তত খন্তেক সময়ৰ পূৰ্বে বিধায়ক অখিল গগৈ এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে তেওঁ কৈছে যে সতীৰ্থৰ সৈতে তেওঁ মমতা বেনাৰ্জীক দুবাৰ সাক্ষাৎ কৰিছে দুগৰাকী সতীৰ্থৰ সৈতে যেহেতু মমতা বেনাৰ্জীয়ে বাৰম্বাৰ পশ্চিম বংগলৈ মাতি পঠিয়াইছে আৰু মমতা বেনাৰ্জী বা তৃণমূল কংগ্ৰেছৰ ফালৰ পৰা বিচাৰিছে যে অসমত তৃণমূল কংগ্ৰেছৰ এটা দল গঠন এটা শাখা গঠন কৰি অখিল গগৈ সভাপতি হোৱাটো বিচাৰিছে আৰু ৰাজ্যৰ দলৰ মজিয়াত এই কথা আলোচনাও হৈছে কিন্তু বিধায়কগৰাকীয়ে কৈছে যে আমি সহায়কাৰী দল হিচাপে বা আঞ্চলিক শক্তি হিচাপেহে থাকিব বিচাৰে বা ৰাজ্যৰ দলে আৰু এই মুহূৰ্তত বিধায়কগৰাকীয়ে কি মন্তব্য কৰিছে সেই মন্তব্যটো এবাৰ শুনাই ল'ব বিচাৰিছো যে মমতা বেনাৰ্জীয়ে মোক বাৰম্বাৰ পশ্চিমবংগলৈ নিমন্ত্ৰণ কৰি আছিলে মই এতিয়ালৈকে দুবাৰ গ'লোঁ মোৰ লুকুৱাবলৈ একো নাই দুবাৰ গৈছোঁ মমতা বেনাৰ্জীয়ে মাতিছিলে দুবাৰ গৈছোঁ দুবাৰ বহিছোঁ তেখেতসকলে মোক প্ৰস্তাৱ দিছে যে অসমত তৃণমূল কংগ্ৰেছৰ ব্ৰাঞ্চটো শাখাটো খুলিব লাগে ৰাজ্যিক কমিটি খুলিব লাগে আৰু মই তাৰ সভাপতি হ'ব লাগে এই সম্পৰ্কে আমাৰ দলৰ মজিয়াত আলোচনা হৈছে কিন্তু এই সম্পৰ্কে আমাৰ কোনো সিদ্ধান্ত হোৱা নাই আমি ৰাইজৰ দল আপোনালোকে সকলোৱে জানে এটা গণতান্ত্ৰিক প্ৰগতিশীল জাতীয়তাবাদী আঞ্চলিক দল গতিকে আঞ্চলিক শক্তি হিচাপে আমি সদায় অন্যান্য আঞ্চলিক দলবিলাকৰ লগত কোঅৰ্ডিনেশ্যন কৰিব খোজোঁ আৰু অসমৰ মানুহে বা ভাৰতৰ মানুহে এই কথাটো বুজি উঠা দৰকাৰ যে ইমাৰ্জেঞ্চিৰ পাছত 1975 চনৰ এমাৰ্জেঞ্চিৰ পাছত যেনেকৈ সকলো আঞ্চলিক শক্তিবিলাক ঐক্যবদ্ধ হোৱা আৰম্ভ হৈছিলে এইবাৰ বিজেপি RSSৰ অঘোষিত ইমাৰ্জেঞ্চিৰ পাছতো ভাৰতবৰ্ষত সকলোবিলাক আঞ্চলিক ৰাজনৈতিক শক্তি ঐক্যবদ্ধ হ'বলৈ গৈ আছে সকলোবিলাক বিৰোধী ৰাজনৈতিক শক্তি ঐক্যবদ্ধ হ'বলৈ গৈ আছে গতিকে সৰ্বভাৰতীয় যি এটা ৰিজনেল পলিটিকেল পাৰ্টিবিলাকৰ ফেডাৰেশ্যন হ'ব তাত ৰাইজৰ দল যাতে থাকিব পাৰোঁ তাৰ কাৰণে আমি সমগ্ৰ ভাৰতবৰ্ষৰ আঞ্চলিক দলবিলাকৰ লগত কথা পাতি আছোঁ আৰু মমতা বেনাৰ্জীৰ অনুৰোধত নিমন্ত্ৰণত দুবাৰকৈ মই এতিয়ালৈকে আমাৰ দলে মোৰ লগতে ভাস্কুদি শইকীয়া গৈছে হুছেইন মহম্মদ শ্বাহজাহান আমি এতিয়ালৈকে দুবাৰকৈ তেখেতসকলৰ লগত আলোচনা কৰিছোঁ তেখেতসকলৰ প্ৰস্তাৱটো আমি আশা কৰাতকৈ বেছি তেখেতসকলে কৈছে যে আমি তৃণমূল কংগ্ৰেছৰ ব্ৰাঞ্চটোৱে ইয়াত খুলি লৈ আমাৰ দলটো তাতে পূৰা অন্তৰ্ভুক্ত হৈ মই নিজে প্ৰেছিডেণ্ট হ'ব লাগে কিন্তু আমাৰ প্ৰস্তাৱটো তেখেতসকলৰ ওচৰত হ'ল যে নহয় আমি আঞ্চলিক শক্তি হিচাপে জাতীয়তাবাদী শক্তি হিচাপে ইয়াত থাকিব খোজোঁ স্বতন্ত্ৰভাৱে আৰু আমি সকলো ভাৰতবৰ্ষৰ আঞ্চলিক শক্তিৰ লগত এটা কোঅৰ্ডিনেশ্যন কৰিব খোজোঁ গতিকে এই দুইটা কথা আলোচনা চলি আছে লোকঢাক কৰিবলৈ একো নাই মই কথাকেইটা আৰু এয়া আছিল শিৱসাগৰৰ বিধায়ক অখিল গগৈ আজিৰ দিনটোত খন্তেক সময়ৰ পূৰ্বে কৰা এক গুৰুত্বপূৰ্ণ মন্তব্য তেওঁ কৈছে যে একো লুকুৱাবলগীয়া কথা নাই এই সন্দৰ্ভত তৃণমূল কংগ্ৰেছ আৰু ৰাজ্যৰ দলৰ মাজত আলোচনা অব্যাহত আছে বুলি তেওঁ মন্তব্য কৰিছে যেহেতু তৃণমূল কংগ্ৰেছৰ ফালৰ পৰা বিচৰা হৈছে যে অসমতে তৃণমূল কংগ্ৰেছৰ এটা শাখা খুলিব লাগে আৰু সভাপতি হ'ব লাগে অখিল গগৈ ৰাজ্যৰ দলৰ মজিয়াত এই কথা আলোচনাও হৈছে বা এই বিষয়বস্তু আলোচনাও হৈছে আৰু লগতে অখিল গগৈয়ে বিধায়কগৰাকীয়ে কৈছে যে তৃণমূল কংগ্ৰেছত তেওঁলোকে সামিল হোৱাৰ কথা ইতিমধ্যে যিহেতু মমতা বেনাৰ্জীয়ে ইতিমধ্যে তেওঁলোকক জনাইছে যে শাখা এটা খুলি সভাপতি হ'ব লাগে অখিল গগৈ অসমতে তৃণমূল কংগ্ৰেছৰ শাখা খুলি কিন্তু তেওঁ মন্তব্য কৰিছে যে সামিল হোৱাৰ প্ৰসংগত তেওঁ মন্তব্য কৰিছে যে অখিল গগৈয়ে যে আঞ্চলিক শক্তি হিচাপেহে থাকিব বিচাৰে অখিল গগৈ বা ৰাইজৰ দল এনে ধৰণৰে তেওঁ এটা মন্তব্য কৰিছে
মন্তব্যটো পুনৰ আগবঢ়াইছোঁ যে মমতা বেনাৰ্জীয়ে মোক বাৰম্বাৰ পশ্চিমবংগলৈ নিমন্ত্ৰণ কৰি আছিলে মই এতিয়ালৈকে দুবাৰ গ'লোঁ মোৰ লুকুৱাবলৈ একো নাই দুবাৰ গৈছোঁ মমতা বেনাৰ্জীয়ে মাতিছিলে দুবাৰ গৈছোঁ দুবাৰ বহিছোঁ তেখেতসকলে মোক প্ৰস্তাৱ দিছে যে অসমত তৃণমূল কংগ্ৰেছৰ ব্ৰাঞ্চটো শাখাটো খুলিব লাগে ৰাজ্যিক কমিটি খুলিব লাগে আৰু মই তাৰ সভাপতি হ'ব লাগে এই সম্পৰ্কে আমাৰ দলৰ মজিয়াত আলোচনা হৈছে কিন্তু এই সম্পৰ্কে আমাৰ কোনো সিদ্ধান্ত হোৱা নাই আমি ৰাইজৰ দল আপোনালোকে সকলোৱে জানে এটা গণতান্ত্ৰিক প্ৰগতিশীল জাতীয়তাবাদী আঞ্চলিক দল গতিকে আঞ্চলিক শক্তি হিচাপে আমি সদায় অন্যান্য আঞ্চলিক দলবিলাকৰ লগত কোঅৰ্ডিনেশ্যন কৰিব খোজোঁ আৰু অসমৰ মানুহে বা ভাৰতৰ মানুহে এই কথাটো বুজি উঠা দৰকাৰ যে ইমাৰ্জেঞ্চিৰ পাছত 1975 চনৰ এমাৰ্জেঞ্চিৰ পাছত যেনেকৈ সকলো আঞ্চলিক শক্তিবিলাক ঐক্যবদ্ধ হোৱা আৰম্ভ হৈছিলে এইবাৰ বিজেপি RSSৰ অঘোষিত ইমাৰ্জেঞ্চিৰ পাছতো ভাৰতবৰ্ষত সকলোবিলাক আঞ্চলিক ৰাজনৈতিক শক্তি ঐক্যবদ্ধ হ'বলৈ গৈ আছে সকলোবিলাক বিৰোধী ৰাজনৈতিক শক্তি ঐক্যবদ্ধ হ'বলৈ গৈ আছে গতিকে সৰ্বভাৰতীয় যিও এটা ৰিজনেল পলিটিকেল পাৰ্টিবিলাকৰ ফেডাৰেশ্যন হ'ব তাত ৰাইজৰ দল যাতে থাকিব পাৰোঁ তাৰ কাৰণে আমি সমগ্ৰ ভাৰতবৰ্ষৰ আঞ্চলিক দলবিলাকৰ লগত কথা পাতি আছোঁ আৰু মমতা বেনাৰ্জীৰ অনুৰোধত নিমন্ত্ৰণত দুবাৰকৈ মই এতিয়ালৈকে আমাৰ দলে মোৰ লগতে ভাস্কুদি শইকীয়া গৈছে হুছেইন মহম্মদ শ্বাহজাহান আমি এতিয়ালৈকে দুবাৰকৈ তেখেতসকলৰ লগত আলোচনা কৰিছোঁ তেখেতসকলৰ প্ৰস্তাৱটো আমি আশা কৰাতকৈ বেছি তেখেতসকলে কৈছে যে আমি তৃণমূল কংগ্ৰেছৰ ব্ৰাঞ্চটোৱে ইয়াত খুলি লৈ আমাৰ দলটো তাতে পূৰা অন্তৰ্ভুক্ত হৈ মই নিজে প্ৰেছিডেণ্ট হ'ব লাগে কিন্তু আমাৰ প্ৰস্তাৱটো তেখেতসকলৰ ওচৰত হ'ল যে নহয় আমি আঞ্চলিক শক্তি হিচাপে জাতীয়তাবাদী শক্তি হিচাপে ইয়াত থাকিব খোজোঁ স্বতন্ত্ৰভাৱে আৰু আমি সকলো ভাৰতবৰ্ষৰ আঞ্চলিক শক্তিৰ লগত এটা কোঅৰ্ডিনেশ্যন কৰিব খোজোঁ গতিকে এই দুইটা কথা আলোচনা চলি আছে লোকঢাক কৰিবলৈ একো নাই মই কথাকেইটা সেইকাৰণে আপোনালোকক মুকলি এয়া আছিল বিধায়ক অখিল গগৈৰ এটা মন্তব্য আজিৰ দিনটোতে খন্তেক সময় পূৰ্বে এই মন্তব্য কৰিছে আৰু য'ত কোৱা হৈছে যে তৃণমূল কংগ্ৰেছৰ শাখা অসমতে খুলি অখিল গগৈ নিজেই সভাপতি হ'ব লাগে বুলি মমতা বেনাৰ্জীৰ ফালৰ পৰা বা তৃণমূল কংগ্ৰেছৰ ফালৰ পৰা তেওঁলোকে বিচাৰিছে আৰু বৰ্তমানলৈ মমতা বেনাৰ্জীক অখিল গগৈয়ে দুই সতীৰ্থসহ দুবাৰ সাক্ষাৎ কৰিছে মমতা বেনাৰ্জীয়ে বাৰম্বাৰ পশ্চিমবংগলৈ আমন্ত্ৰণ কৰিছে অখিল গগৈক আৰু তাৰ পাছত দেখিবলৈ পোৱা গৈছে যে অখিল গগৈয়ে দুগৰাকী সতীৰ্থসহ তেওঁ ইতিমধ্যে মমতা বেনাৰ্জীক সাক্ষাৎ কৰিছে আৰু কিন্তু তেওঁলোকৰ যি অনুৰোধ সেই অনুৰোধৰ ক্ষেত্ৰত অখিল গগৈ এটা মন্তব্য কৰিছে কৈছে যে আঞ্চলিক শক্তি হিচাপেহে ৰাইজৰ দল থাকিব বা বিভিন্ন আঞ্চলিক দলৰ সৈতে আঞ্চলিক শক্তি হিচাপেহে ৰাইজৰ দল আছে বুলি মন্তব্য কৰিছে বিধায়ক অখিল গগৈ তৃণমূল কংগ্ৰেছৰ সৈতে সামিল হ'ব পাৰে ৰাইজৰ দল বিধায়ক অখিল গগৈৰ গুৰুত্বপূৰ্ণ মন্তব্য মমতা বেনাৰ্জীয়ে বাৰম্বাৰ পশ্চিমবংগলৈ আমন্ত্ৰণ কৰিছিল অখিল গগৈক আৰু তাৰ পাছত দুবাৰকৈ মমতা বেনাৰ্জীক সাক্ষাৎ কৰিছে বিধায়কগৰাকীয়ে তেওঁ কৈছে যে ইয়াত লোকঢাক কৰিবলগীয়া একো কথা নাই আৰু যেহেতু সাক্ষাৎ কৰিছে দুবাৰকৈ আৰু অসমৰ তৃণমূল কংগ্ৰেছৰ শাখা খুলি সভাপতি হ'ব লাগে অখিল গগৈ এয়া তৃণমূল কংগ্ৰেছৰ ফালৰ পৰা বিচৰা হৈছে কিন্তু ৰাইজৰ দলৰ মজিয়াটো আলোচনা কৰা হৈছে যদিও আঞ্চলিক শক্তি হিচাপে থাকিব ৰাইজৰ দল পুনৰ বিধায়কগৰাকীৰ মন্তব্য আগবঢ়াইছে মমতা বেনাৰ্জীয়ে মোক বাৰম্বাৰ পশ্চিমবংগলৈ নিমন্ত্ৰণ কৰি আছিলে মই এতিয়ালৈকে দুবাৰ গ'লোঁ মোৰ লুকুৱাবলৈ একো নাই দুবাৰ গৈছোঁ মমতা বেনাৰ্জীয়ে মাতিছিলে দুবাৰ গৈছোঁ দুবাৰ বহিছোঁ তেখেতসকলে মোক প্ৰস্তাৱ দিছে যে অসমত তৃণমূল কংগ্ৰেছৰ ব্ৰাঞ্চটো শাখাটো খুলিব লাগে ৰাজ্যিক কমিটি খুলিব লাগে আৰু মই তাৰ সভাপতি হ'ব লাগে এই সম্পৰ্কে আমাৰ দলৰ মজিয়াত আলোচনা হৈছে কিন্তু এই সম্পৰ্কে আমাৰ কোনো সিদ্ধান্ত হোৱা নাই আমি ৰাইজৰ দল আপোনালোকে সকলোৱে জানে এটা গণতান্ত্ৰিক প্ৰগতিশীল জাতীয়তাবাদী আঞ্চলিক দল গতিকে আঞ্চলিক শক্তি হিচাপে আমি সদায় অন্যান্য আঞ্চলিক দলবিলাকৰ লগত কোঅৰ্ডিনেশ্যন কৰিব খোজোঁ আৰু অসমৰ মানুহে বা ভাৰতৰ মানুহে এই কথাটো বুজি উঠা দৰকাৰ যে ইমাৰ্জেঞ্চিৰ পাছত 1975 চনৰ এমাৰ্জেঞ্চিৰ পাছত যেনেকৈ সকলো আঞ্চলিক শক্তিবিলাক ঐক্যবদ্ধ হোৱা আৰম্ভ হৈছিলে এইবাৰ বিজেপি RSSৰ অঘোষিত ইমাৰ্জেঞ্চিৰ পাছতো
ভাৰতবৰ্ষত সকলোবিলাক আঞ্চলিক ৰাজনৈতিক শক্তি ঐক্যবদ্ধ হ'বলৈ গৈ আছে। সকলোবিলাক বিৰোধী ৰাজনৈতিক শক্তি ঐক্যবদ্ধ হ'বলৈ গৈ আছে। গতিকে সৰ্বভাৰতীয় যি এটা ৰিজনেল পলিটিকেল পাৰ্টিবিলাকৰ ফেডাৰেশ্যন হ'ব, তাত ৰাইজৰ দল যাতে থাকিব পাৰোঁ, তাৰ কাৰণে আমি সমগ্ৰ ভাৰতবৰ্ষৰ আঞ্চলিক দলবিলাকৰ লগত কথা পাতি আছোঁ। আৰু মমতা বেনাৰ্জীৰ অনুৰোধত, নিমন্ত্ৰণত দুবাৰকৈ মই এতিয়ালৈকে আমাৰ দলে মোৰ লগতে ভাস্কুদি শইকীয়া গৈছে, হুছেইন মহম্মদ শ্বাহজাহান, আমি এতিয়ালৈকে দুবাৰকৈ তেখেতসকলৰ লগত আলোচনা কৰিছোঁ। তেখেতসকলৰ প্ৰস্তাৱটো আমি আশা কৰাতকৈ বেছি। তেখেতসকলে কৈছে যে আমি তৃণমূল কংগ্ৰেছৰ ব্ৰাঞ্চটোৱে ইয়াত খুলি লৈ আমাৰ দলটো তাতে পূৰা অন্তৰ্ভুক্ত হৈ মই নিজে প্ৰেছিডেণ্ট হ'ব লাগে। কিন্তু আমাৰ প্ৰস্তাৱটো তেখেতসকলৰ ওচৰত হ'ল যে নহয়, আমি আঞ্চলিক শক্তি হিচাপে, জাতীয়তাবাদী শক্তি হিচাপে ইয়াত থাকিব খোজোঁ স্বতন্ত্ৰভাৱে, আৰু আমি সকলো ভাৰতবৰ্ষৰ আঞ্চলিক শক্তিৰ লগত এটা কোঅৰ্ডিনেশ্যন কৰিব খোজোঁ। গতিকে এই দুইটা কথা আলোচনা চলি আছে। লোকঢাক কৰিবলৈ একো নাই। মই কথাকেইটা সেইকাৰণে আপোনালোকক মুকলিমূৰীয়াকৈ ক'লোঁ যে মমতা বেনাৰ্জীয়ে মোক বাৰম্বাৰ পশ্চিমবংগলৈ নিমন্ত্ৰণ কৰি আছিলে। মই এতিয়ালৈকে দুবাৰ গ'লোঁ, মোৰ লুকুৱাবলৈ একো নাই। দুবাৰ গৈছোঁ, মমতা বেনাৰ্জীয়ে মাতিছিলে, দুবাৰ গৈছোঁ, দুবাৰ বহিছোঁ। তেখেতসকলে মোক প্ৰস্তাৱ